हेलो एवरीवन अस्सलामु आलैकुम কি খবৰ সকলোৰে সো আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছো ভাল লাগিলে আকোৱালি ল'ব বুলি আশা কৰিলো সো আজি মোৰ ভিডিওটো আছিল আজি মই ইফতাৰ কাৰণে বনাইছিলো ডিম বিৰিয়ানী সো ভাবিলো আপোনালোককো অকমান দেখাও সো কেনেকুৱা লাগিছে চাই পেলাই আপোনালোকে জনাব সো তাৰ কাৰণে মই আলু লৈ লৈছো আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লম তাৰ পিছত ডিমখিনি ফ্ৰাই কৰিম আৰু ডিমখিনি ফ্ৰাই কৰাৰ পিছতে বাকি আপোনালোকক মই দেখাই থাকিম কেনেকৈ কি কৰিলো সো ৰমজান মাহ বুলি ক'লে বহুত বেছি ব্যস্ততা হয় তাৰ কাৰণে মই বেছিকৈ এবাৰ তেনেকৈ একো কৰিব পৰা নাই বাৰু ভিডিও তেনেকৈ দিব পৰা নাই কাৰণ ব্যস্ততাৰ মাজতে গৈছে আৰু নিজৰ ডিউটিও থাকে ইফালে লৰাও এক্সাম চলি আছিল আজি বাৰু শেষ হ'ল আৰু শেষ হোৱাৰ কাৰণে বহুত বেছি নিজকে বহুত পাতল লাগিছে গাটো যেন পাতল লাগিছে এনেকুৱাই লাগিছে সকলো মাক বাপেকৰ তেনেকুৱাই হয় সাগে বিশেষকৈ মাসকলৰ কথা কৈছো মাকহঁতে সকলোৱে বেছিকৈ লাগি থাকিব লগা হয় ল'ৰা ছোৱালীৰ কাৰণে তো যিকিনক বাৰু পৰীক্ষাটো ভালে ভালে শেষ হ'ল আপোনালোকেও দোৱা কৰিব যাতে তাৰ এক্সাম ভাল হয় ভাল ৰিজাল্ট এফালে যাতে ক্লাছ 5 লৈ পায়হি তাৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু ৰেচিপিটো যদি ভাল লাগিছে তেনেহলে ফলো এণ্ড লাইক কৰিবলৈ নাপাহৰিব এফালে মই ধুনীয়াকৈ মছলাখিনি দি মেলি পিয়াজখিনি মজিব দিলোঁ আৰু অকমান দৈ দিলোঁ বিলাহী দিলোঁ দি পেলাই এতিয়া মই চাউলখিনি দি দিম সোৱাদ অনুযায়ী নিমখ অকমান দি আৰু চাউলখিনি দি দিম সো কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন আৰু আপোনালোকে বিৰিয়ানী বাৰু এনেকৈ বনাই নাই মই কিন্তু টাইম কম হলে মই কিন্তু কুকাৰতে বনাই দিওঁ দেই দৌৰা-দৌৰি হলে আৰু ৰোজাৰ মাহত আৰু হেতু সময়ত বহুত বেছি কাম হয় সো এটা যিমান পাৰো শৰ্টকাটকে বনাবলৈ বিচাৰো সো ভিডিওটো কেনেকুৱা লাগিছে জনাব আৰু ভাল লাগিছে যদি লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সো আজিলৈ ইমানে আকৌ নেক্সট এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰত আহিম এয়া মোৰ ডিম বিৰিয়ানী ৰেডি হৈ গ'ল সো কেনেকুৱা লাগিছে দেখি পেলে কেনেকুৱা লাগিছে এটো ক'ব খোৱা টেষ্টটো বৰ মই দিম আপোনালোকক দেই